সাকসেসিভ কেস মেথডটো এনেকুৱা নহয় যে অকল আমি পপুলেশন বেসড কোয়েশ্চন বা সাকসেসিভ সেলিং বা সাকসেসিভ ডিসকাউন্টতে ব্যৱহাৰ কৰিব পাৰো আমি সেই প্ৰতিটো কোয়েশ্চনতে সাকসেসিভ কেস মেথডটো ব্যৱহাৰ কৰিব পাৰো যত একেৰাহে দুটা পার্সেন্টেজ ব্যৱহাৰ হৈছে এতিয়া ইয়াতে যেনেকৈ কৈছে মোহনে 12% ইনক্ৰিজ কৰা হ'ব তেওঁৰ সেল এমাউন্টৰ প্ৰথম বছৰত দেন সেকেন্ড ইয়াৰত 15% ইনক্ৰিজ কৰা হ'ব আৰু এন্ড অফ দা ৰিজাল্ট আমাক কৈছে 2 বছৰৰ পাছত কিমান হ'ব 1,28,800 টকা এটা এইটো সলভ কৰাৰ কাৰণে আমি ধৰি লম যে প্ৰথমতে আছিল x আগতে আছিল x টকা সেল এমাউন্ট তাৰ পিছত কি হ'ব প্ৰথম বছৰৰ অন্তত 12% বৃদ্ধি হ'ব 12% বৃদ্ধি পোৱাৰ মিনিং কি 12% বৃদ্ধি হ'ব মানে 28 টকা হ'ব যদিহে আগতে 25 টকা আছিল মই ডাইৰেক্টলি ভগ্নাংশত কনভাৰ্ট কৰিছো ঠিক তেনেদৰে আমি ক'ব পাৰো যদিহে 15% বৃদ্ধি পায় তাৰ মিনিংটো হৈছে 23 টকা হ'ব যদিহে আগতে 20 টকা আছিল 15% ইনক্ৰিজ মানে কি 23/20 আৰু ইয়াৰে পাছত আমাক ৰিজাল্ট কৈছে 1,28,800 টকা এটা এইখিনি জাস্ট আমি ক্যালকুলেট কৰি পেলাই x ৰ ভ্যালুটো উলিয়াব লাগে যদি ক্যালকুলেট কৰিবলৈ ট্রাই কৰো আমি ইয়াতে দেখা পাম ডাইৰেক্টলি 23 ৰে তোমালোকে এটো কাট কৰিব পাৰিবা প্ৰথমতে এটো 4 ৰে কাটি দিবা 5 বাৰ গল 4 ৰে এটো কাটি দিয়া 7 বাৰ গল দেন হাতেৰে এটো তোমালোকে ট্রাই কৰিবা দেখিবা এবাৰ যাব 8 বাৰ যাব দেন 4 বাৰ যাব তো এটো হৈ গল 18,800 23 ৰে ডিভাইড কৰিলে এটো আহিব 800 আৰু ফাইনালি আমাৰ आंसर আহিব x = 800 into 125 যেটো তোমালোকক ৰিজাল্ট দি দিব 1 লাখ টকা অৰ্থাৎ 1 লাখ টকা আছিল আগতে আৰু বৰ্তমান হেতু বস্তু কিমান হৈছে বৰ্তমান হেতু বস্তু বাঢ়ি পেলাই 2 বছৰৰ পাছত 1,28,800 টকা হৈছে